हेलो एवरीवन আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে যোগাৰ কৰি লৈছোঁ চব ওচৰত আৰু খাচী মাংস আজি বনাবলৈ লৈছোঁ আৰু কেৰাহী পাতি থৈছোঁ আৰু ইয়াত অলপ কেঁচা তেল দি ল'ব লাগে, সানি ল'ব লাগে, মিহলাই ল'ব লাগে। আৰু পিঁয়াজো দি ল'ব লাগে, কেঁচা কুটি আৰু অলপ সময় ঢাকি থ'ম। আৰু মই আদা নহৰু পিচি থৈছিলোঁ, দিম আৰু নহৰু বেছি পেষ্ট কৰি থৈছিলোঁ। আৰু আলু দি অলপ ভাজিম। তাৰ পৰা এতিয়া বিলাহী দিম দেই। ভজা অলপ হৈ গৈছে, আলুটো সিজিবৰ কাৰণে আগত দিছোঁ, নহ'লে বিলাহী দিলে মানে সিজাটো অলপ দেৰি হয়। এতিয়া বিলাহী দিছোঁ। আপোনালোকে কেনেদৰে বনায় জনাবচোন দেই কমেণ্ট কৰি। আৰু মই এনেদৰেই বনাওঁ। আপোনালোকৰ বনোৱা কেনেকুৱা, মোৰ কেনেকুৱা জনাবচোন। আৰু ভজা হৈ গৈছে, পানী দিম আৰু পানী দি অলপ সিজাম। সিজাই হোৱাৰ পিছতে হৈ যাব। আৰু পানী দিছোঁ দেই। সেয়া ৰং নিমখ দিম আৰু সেয়া ৰং নিমখ দিছোঁ, নিমখ দিলোঁ আৰু সিজাম অলপ সময়। আৰু জিৰা দিছোঁ দেই। এয়া অলপ অলপ হৈছে আৰু হোৱাই নাই বাৰু বৰ্তমান। আৰু এয়া হৈ গৈছে।